হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ সাঁচি গছৰ ওপৰত এটা চমু ভিডিঅ'। আজি মই বৰ দীঘলীয়া নকৰোঁ, যিমান পাৰোঁ সংক্ষেপে আপোনালোকক কথাখিনি অৱগত কৰিবলৈ যত্ন কৰিম। এই যে সাঁচি পুলিটো মই দেখুৱাই আছোঁ, এই সাঁচি পুলিটো মই কাটি থোৱা আছে। এইটো এটা ভাল জাতৰ সাঁচি পুলি হয়। ইয়াক কিন্তু মই কলম দি দিলোঁ। ইয়াক এইকাৰণে কলম দিছোঁ, কলম দিয়াৰ লগে লগে ইয়াৰ পৰা আপুনি দেখিছে এইখিনি বহুত পোখা আহি গৈছে। এতিয়া আপুনি ভাবিব পাৰে যে সাঁচি গছ এডাল 120 ফুট পৰ্যন্ত ওখ হয়, কিন্তু এই পুলিটো মই কিয় কাটি দিলোঁ? এই পুলিটো কাটি দিয়াৰ দুটা কথা হ'ল। এক হ'ল, মোৰ এই পুলিটো বেকা হৈ গৈছিল। মই বেকা হৈ যোৱা পুলিটো পুনাই দিব পাৰিলোহেঁতেন, কিন্তু মই কাটি দিলোঁ। আপোনালোকক মই আৰু এটা বেকা হৈ যোৱা পুলি অৱগত কৰি দিছোঁ। চাওক, সেই ওপৰত এটা পুলি দেখিছে, এইটো বোৰ সাঁচি পুলি। চাওক কেনেকৈ বেকা হৈ গুচি গৈছে। আচলতে কি হয়, এই ভাল জাতৰ সাঁচি পুলিবিলাক খুব কাওঁ কাওঁকৈ ওপৰলৈ গুচি যায়, একদম আপুনি ৰখাবই নোৱাৰে। সিহঁতি ইমান গতিত আগবাঢ়ি গুচি যায় যে 5-6 বছৰৰ ভিতৰত সি বহুত বেছি ওখ হৈ যায়। আপুনি এই পুলিটো মই আকৌ এবাৰ আপোনাক দেখুৱাইছোঁ। এই পুলিটো, এই যে বেকা হৈ গৈছে পুলিটো, এইটো খুব সুন্দৰ পুলি। এয়া চাওক, সি একদম বেকা হৈ গুচি গ'ল। এতিয়া এই পুলিটো মই পুনাই দিব পাৰোঁ। ইয়াক পুনাই দিবৰ কাৰণে মোৰ কষ্ট অকণো নহয়। লাহেকৈ পোন কৰি এই গছডালত, তামোল গছডালত যদি মই বান্ধি দিওঁ, তেতিয়া সি পোন হৈ যাব আৰু এটা মজবুত পুলি হৈ যাব। সেইটো মই কৰা নাই, কিন্তু এতিয়া সেইটোৰ কথা বাদ দিলোঁ। এতিয়া আহোঁ, ইয়াক কিয় কাটিলোঁ? ইয়াক মই কাটি দিছোঁ এইটো কাৰণে, ই এতিয়া চাপৰ হৈ থাকিব। ই অলপ দিনৰ পিছতেই, আৰু অলপ দিনৰ পিছতেই, প্ৰথমতে ই আহাৰ খোৱাটো এতিয়া বন্ধ কৰি দিব। ইয়াৰ ঠাণ্ডাৰ লগে লগে শীত শয়ন আৰম্ভ হৈ যাব। যেতিয়া ইয়াৰ শীত শয়ন শেষ হ'ব, লগে লগে ই ফুলিবলৈ আৰম্ভ কৰিব। আৰু এই পুলিটোতে কমেও শতাধিক, মই হাজাৰলৈ নাযাওঁ, কিন্তু শতাধিক গুটি লাগিব। সেই গুটিখিনি মই ৰক্ষণাবেক্ষণ কৰিবলৈ সুবিধা পাম, কাৰণ যিহেতু ই চাপৰতে আছে। মই যদি ইয়াত বিচা পোক লাগি যায়, তেতিয়া সমূলঞ্চে গুটিবিলাক নষ্ট কৰি দিব, কিন্তু মই স্প্ৰে' কৰি দিম। যিহেতু ই সৰু পুলি, চাপৰ পুলি, গতিকে ইয়াক মই স্প্ৰে' কৰি দিম। 2 নম্বৰ কথা হ'ল, মোৰ ইয়াতকৈ সৰু পুলি আছে। সেই পুলিকেইটা চাওক, তাতো মোৰ গুটি লাগিব। সেইকেইটাৰ পৰা মই যিটো গুটি পাম, এই পুলিটো চাওক, এই পুলিটোৰ পৰা মই যিটো গুটি পাম, সেই গুটিটোৰ পৰা যদি মই পুলি কৰোঁ, তেতিয়াহ'লে সেই পুলিখিনি ভাল পুলি নহ'ব। জাতটো ভালেই হ'ব, কিন্তু সি সোনকালে সি নহ'ব। তাত তাৰমানে উপযুক্ত গছ এজোপা সি নহ'ব। যেনেকৈ আপোনাৰ ধৰক, মই সহজতে কৈ দিছোঁ যে তামোল গছ, কেনেকুৱা তামোল গছৰ পৰা মানুহে তামোল সংগ্ৰহ কৰে ৰুবৰ কাৰণে। কাকিনী তামোল। কাকিনী তামোল মানে একেবাৰে এনেকৈ ওখ হৈ যাব লাগে। এনেকৈ ওখ হৈ যোৱা তামোলবিলাককে কাকিনী তামোল বুলি কয়। আৰু কাকিনী তামোলৰ পৰাহে মানুহে সঁচৰ কাৰণে গুটি লয়। নাৰিকলৰো ঠিক তেনেকৈ একেবাৰে বুঢ়া নাৰিকল গছৰ পৰাহে সঁচৰ কাৰণে বীজ সংগ্ৰহ কৰে। ঠিক তেনেকৈ আমি এই গছডাল যে কাটি দিলোঁ, এই গছডালৰ পৰা আমি যিখিনি গুটি পাম, সেইখিনি মিডিয়াম গুটি পাম। যদি মই এই গছজোপাৰ গুটিৰ পৰা মই ভাল পুলি পাওঁ, আৰু সেই পুলিখিনি যদি সোনকালে গ্ৰ' হয়, তেতিয়াহ'লে মই এনেকুৱা ডাঙৰ গছ কাটি দিম। এনেকুৱা ডাঙৰ গছ কাটি চাপৰ কৰিম। চাপৰ কৰি পেলাইনি মই গুটি ল'ম, কাৰণ এই গছজোপাৰ পৰা মই গুটি সংগ্ৰহ কৰিবলৈ মোৰ বহুত অসুবিধা হয়। কাৰণ 30 ফুট 35 ফুট ওখ গছ এজোপাৰ পৰা গুটি সংগ্ৰহ কৰিবলৈ বহুত অসুবিধা। যিহেতু কপৌ চৰায়ে
গুটিবিলাক খুব খায়। মোৰ গছ আছে, এইবিলাক আছে, চব ওখ ওখ গছ আছে। এই ওখ ওখ গছবিলাকৰ পৰা মোৰ গুটি সংগ্ৰহ কৰিবলৈ সাংঘাতিক অসুবিধা হয়। কপৌচুৱাই পৰিবই, গুটি ফটাৰ লগে লগে কপৌচুৱাই পৰিবই, আৰু কপৌচুৱাৰ পৰাৰ লগে লগে গুটিবিলাক ফাটি তললৈ সৰি পৰে, আৰু তলত পৰুৱা একদম ৰেডি হৈ থাকে খাবলৈ। হাজাৰ হাজাৰ পৰুৱাই গুটিবিলাক খাই পেলায়। গতিকে সিহঁতক গজোৱাটো মোৰ কাৰণে বৰ অসুবিধা হৈ পৰে, মানে সংগ্ৰহ কৰাত। সেইকাৰণে মই প্ৰচেছ কৰিছোঁ যে এজোপা গছ যদি মই এনেকৈ কাটি দিওঁ, কাটি যদি চাপৰ কৰোঁ, চাপৰতে যদি ফল ফুলটো লগাব পাৰোঁ, তেতিয়াহ'লে মোৰ এজোপা গছত যদি মই 1000 পুলিও যদি সংগ্ৰহ কৰিব পাৰোঁ, 10জোপা গছ মই এনেকৈ কাটি থ'লে 10,000 হৈ যাব। 2 নম্বৰ কথা হ'ল, গছজোপাৰ বিশেষ ক্ষতিও নহয়, কাৰণ মই যে কাটি দিলোঁ, এজোপাত মাল নধৰাকৈ নাথাকে, এজোপাত মাল ধৰিব। আৰু ইমানকণ জেগাত মাল ধৰাব পাৰিলোঁ মই, আৰ্টিফিচিয়েলভাৱেই হওক বা প্ৰাকৃতিকভাৱেই হয়। এই আপোনাৰ যিটো 5.5 ফুট আছে, এই 5.5 ফুটত যদি মই ডাঙৰ কৰিব পাৰোঁ, 5.5 ফুটতো যদি মই মাল ধৰাব পাৰোঁ, বহুত। 2 নম্বৰ কথা হ'ল, যদি মই ভাবোঁ যে নহয় মই গছজোপা আকৌ ওখ কৰি পেলাওঁ, তেতিয়া মই এই ডালটি ৰাখি দিলেই হ'ল। এই ডালটি লাহেকৈ ৰাখি বাকীকেইটা ডাল যদি ভাঙি দিওঁ, এই ডালটো আকৌ হাওকৈ ওপৰলৈ গুচি যাব। 1 বছৰ 2 বছৰৰ ভিতৰতে আকৌ বহুত ওখ হৈ গুচি যাব। যিহেতু ইয়াৰ শিপাখিনিতো ঠিকে আছে, 1 নল 2 নল আঁতৰলৈকে ইয়াৰ শিপা বিয়পি আছে। অলপ সাৰ জাবৰ দি দিলে এই আপোনাৰ দাগটোও নাইকিয়া হৈ যাব। যিটো মই কাটি থোৱা দাগ আছে, এই কাটি থোৱা দাগটো নাইকিয়া হৈ যাব। একেবাৰে এজোপা আকৌ সলসলীয়া গছ হৈ যাব, আৰু ইয়াৰ গুৰিতে আপোনাৰ মাল বেছিহে ধৰিব। যে কি নহওক, এই সাঁচি গছৰ পৰা কিনো কৰা হয়? এই সাঁচি গছক ইমান যে দাম দি কিনি কিনো কৰা হয়, আমাৰ অকণমান জানিবলৈ মন নাযায়নে? প্ৰধানত হ'ল সুগন্ধি। সাঁচি গছৰ পৰা মেইন কথাটোৱে হ'ল সুগন্ধি। এই সুগন্ধিটোৱে কি কৰে? সুগন্ধিটোৱে পৰিৱেশৰ স্নিগ্ধতা প্ৰদান কৰে। সাঁচি গছৰ পৰা এই সুগন্ধিটো প্ৰস্তুত কৰা হয় বিভিন্ন পদ্ধতিৰে। 2 নম্বৰ কথা হ'ল, আপোনালোকক সদায় কৈ আহিছোঁ যে ধূনা হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। এইটো মই বৰ বিশেষ আজি নকওঁ। এতিয়া সাঁচি গছৰ বিভিন্ন নাম, ঠাই বিশেষে কিন্তু সাঁচি গছৰ নামবিলাক বেলেগ বেলেগ হয়। অসমত ইয়াক কি বুলি কয়? সাঁচি গছ। কিন্তু প্ৰাচীন নাম, সাঁচি গছৰ প্ৰাচীন নামটো হ'ল অগৰু। অগৰুৰ পিছতে আহিলে আগৰ, আৰু বৰ্তমান ইয়াক সকলোৱে সাঁচি গছ বুলিয়ে চিনি পায়। থাইলেণ্ডত ইয়াক কয় কিচানা। থাইলেণ্ডতো সাঁচি গছ হয়, প্ৰচুৰ সাঁচি গছ হয়। থাইলেণ্ড যিহেতু ওখ জেগা, এই ওখ জেগা ইয়াৰ কাৰণে বৰ মিঠা। ইয়াৰ প্ৰধান ঠাই হ'ল ওখ জেগা। গতিকে থাইলেণ্ডত ইয়াৰ খেতি খুব সুন্দৰ হয়, আৰু হাবি বননি য'তে ত'তে এই সাঁচি গছ পোৱা যায়, আৰু তাত এই সাঁচি গছক কিচানা বুলি তেওঁলোকে কয়। আৰু মালয়েছিয়াও হ'ল সাঁচি গছৰ এডোখৰ খুব সুন্দৰ জেগা। মালয়েছিয়াত প্ৰচুৰ সাঁচি গছ হয়, আৰু তাত ইয়াক কি বোলে? গাহাৰু বুলি তাক জনা যায়। আৰু এডোখৰ খুব বেছি সাঁচি গছ হোৱা জেগা আছে, সেই জেগাডোখৰ হ'ল জাপান। জাপানতো প্ৰচুৰ সাঁচি গছ হয়, আৰু জাপানত ইয়াক কি বুলি কয়? জিনকহ বুলি জনা যায়। এতিয়া হ'ল কি, এই যে মই জেগাডোখৰ ক'লোঁ, থাইলেণ্ড, মালয়েছিয়া, জাপান, এইবিলাকত সাঁচি গছ হয়, কিন্তু সাঁচি গছৰ আগৰ নহয়। আমাৰ ইয়াত যিটো আগৰ প্ৰস্তুত হয়, সেই আগৰটো তাত নহয়। তাত কি হয়, তেওঁলোকে এই গছবিলাকত বিভিন্ন প্ৰক্ৰিয়াৰে ইয়াৰ পৰা যিটো সুগন্ধি প্ৰস্তুত কৰিবৰ কাৰণে কাঠ সিজাই 7 দিন মানে ডেগত সিজাই 7 দিন 15 দিনলৈকে, আজিকালি 10 দিনতো উলিয়াব পৰা ব্যৱস্থা হৈছে। 15 দিনমান একেৰাহে জুইতে বিশেষ প্ৰক্ৰিয়াত তাৰ পৰা যিটো আগৰ উলিয়ায়, মানে তেল উলিয়ায়, সেই তেলটোহে প্ৰস্তুত কৰিব পৰা হয়। মালয়েছিয়া, জাপান ইত্যাদি ঠাইত এই আগৰ নহয়, মানে যিটো ধূনা অসমৰ মাত্ৰ কেইডোখৰমান জেগাত, শিৱসাগৰ,
যোৰহাট, নাহৰণি, নামতি, গোলাঘাট আদি জেগাত আগৰ উৎপন্ন হয় আৰু বাকীবিলাক জেগাত কিন্তু আগৰ উৎপন্ন নহয়। আপোনালোকে নিশ্চয় বুজিছে। আগৰ মানে পোকে নাখায়। আমাৰ এই জেগাকেইটা, মই যিকেইটা জেগাৰ কথা কৈছোঁ, বিশেষকৈ গোলাঘাট, নাহৰণি, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আদি জেগাত পোকে খায়। মানে এই যিটো পোক, ইকুলেৰিয়া পোক, এই পোকটোৱে প্ৰচুৰ খায়। খোৱাৰ কাৰণে ইয়াতহে সেই মালটোৰ সৃষ্টি হয়। আপোনাক মই আজি কেনেকৈ খায়, কেনেকৈ ফুটি ধৰে এইখিনি নেদেখুৱাওঁ, কাৰণ আগৰ ভিডিঅ'বিলাকত মই বিতংভাৱে এই কথাখিনি কোৱাই আছে। যে কি নহওক, এতিয়া এই বস্তুটো মানে এই সাঁচি গছটো আৰু বিভিন্ন জেগাত হয়। ইয়াক বিক্ৰী হয় ক'ত? এতিয়া বিক্ৰী হয় মানে ইয়াৰ পাইকাৰী বজাৰখন ক'ত আছে? আমাৰ ইয়াৰ পৰা মানুহে গছডাল কিনি লৈ গ'ল। কিনি লৈ গৈ ক'ত মানে ষ্ট'ৰ হয় ক'ত? বস্তুটো জমা হয় ক'ত? বস্তুটো জমা হয় আমাৰ হোজাইত। হোজাইত আছে কি পৃথিৱীৰ বৃহত্তম সাঁচি গছৰ বজাৰ। মন কৰক, পৃথিৱীৰ বৃহত্তম পাইকাৰী বজাৰখন আছে ডুবাইত, হোজাইত। আৰু হোজাইৰ পৰা মালটো পৃথিৱীৰ ভিতৰত দামত বিক্ৰী হয় ডুবাইত। পাইকাৰী বজাৰখন আছে হোজাইত, হোজাইত ষ্ট'ৰ হয়, গোটেই মালখিনি গৈ হোজাইতে ষ্ট'ৰ হয় আৰু হোজাইৰ পৰা বস্তুটো ৰপ্তানি হয়। ক'লৈ ৰপ্তানি হয়? কুৱেইট, চিৰিয়া, মালয়েছিয়া আদি প্ৰাচ্যৰ সকলোবিলাক দেশলৈকে ই বিয়পি পৰে। আগৰেই হওক বা ইয়াৰ সুগন্ধিটোৱেই হওক, হোজাইৰ পৰা ডুবাইলৈ যায়, ডুবাইৰ পৰাই বস্তুটো আৰু বেলেগ বেলেগ প্ৰাচ্যৰ দেশসমূহলৈ গুচি যায়। আৰু তেতিয়া মানে এইটো সাঁচি কাঠ হৈ নাথাকে আৰু, সাঁচিৰ কাঠ হৈ নাথাকে, ই একদম পেকিং হৈ যায়। সোণৰ বটলত 20 গ্ৰাম ওজনৰ সোণৰ বটলত ই পেক হৈ যায় আৰু সি বিভিন্ন প্ৰান্তৰলৈ, অতি ধনী ধনী মানুহবিলাকৰ হাতলৈ এই বস্তুটো গুচি যায়। তেওঁলোকে কি কৰে? সোণৰ বটলত ভৰাই ষ্ট'ৰ কৰে। কাৰ ঘৰত কিমান আগৰ আছে, আমাৰ যেনেকৈ কাৰ ঘৰত কিমান সোণ আছে, সেইটোৰ ওপৰত মানুহ এঘৰৰ মানে কিমান গহীন আৰু জনা যায়। আৰু যিমানেই ডাঙৰ মানুহ নহওক, কাৰোবাৰ ঘৰত হয়তো 2 কেজি 3 কেজি পৰ্যন্ত সোণ থাকে। সেইবিলাক কোটি কোটি টকাৰ মালিক, তেওঁলোকে কি কৰে? সোণেই জমা কৰে। ঠিক প্ৰাচ্যৰ অত্যাধিক অধ্যৱন্ত মানুহবিলাকে কি কৰে? সোণৰ বটলত ভৰাই আঁতৰ বা আগৰ সঞ্চয় কৰে। আঁতৰটো আগৰৰ তুলনাত আঁতৰৰ মূল্যই নাই। আঁতৰৰ যিটো মূল্য, আঁতৰতকৈ দামৰ বস্তু হ'ল আগৰ। গতিকে সেই আগৰটো কিন্তু আমাৰ বাৰীৰ চুকতেই লদালদে আছে। আমাৰ বাৰীৰ চুকতেই আছে লদালদে কোটি কোটি টকাৰ আগৰ। কিন্তু আমি তাক ব্যৱহাৰ কৰিব নাজানি একেবাৰে পানী দামতেই বিকি আছোঁ। কেতিয়াকৈনো জানিম বন্ধুসকল, কেতিয়াকৈ জানিম যে আমাৰ পিৰালিৰ কাষতেই কোটি টকাৰ মাল আছে, আমি নিচিনি বিক্ৰী কৰি দিছোঁ। অকণমান কষ্ট কৰি যদি আমি তাক উলিয়াবলৈ শিকোঁ, আমাৰ জীৱনশৈলী বেলেগ হৈ যাব। আমি কিয় আনৰ হাতত তুলি দিব লাগে? মোৰ বাৰীৰ ডাভতে থকা গছডাল কাটি কুটি তাৰ পৰা কিয় উলিয়াব নোৱাৰোঁ? তেনেই সহজ। কাটি পেলাব লাগে আৰু তাক লাহেকৈ বগা অংশটো বাদ দি দিলেই ক'লা অংশটো থাকিব। আপোনাৰ অলপ কষ্ট অকণমান কৰিবই লাগিব। তাৰপাছত আপুনি যদি ইয়াক বিক্ৰী কৰোঁ, আমি প্ৰত্যেকেই যদি এই বস্তুটো সঞ্চয় কৰোঁ, আজি যিটো ৰেট আছে 10 বছৰৰ পিছত 10 গুণ বাঢ়ি যাব। আপোনাৰ যদি আজিৰ পৰা 20 বছৰৰ আগত আপুনি 2000 টকা খৰচ কৰি যিডাল চেইন লৈছিলে বা যিটো আঙুঠি লৈছিলে, সেইটো এতিয়া বিকিবলৈ নিয়কচোন 3 গুণ দাম পাব।
10 বছৰৰ আগত আপুনি যিটো সোণৰ আঙুঠি বনাইছিলে সেইটো এতিয়া বিক্ৰী কৰক, আপুনি 3 গুণ দাম পাব। ঠিক তেনেকৈ ইয়াৰ আগৰটো যদি আমি সঞ্চয় কৰোঁ, আমি কাটি কুটি বিক্ৰী নকৰি আমি যদি ধুনীয়াকৈ বটলতো ভৰাই থওঁ, ইয়াৰ আগৰটো নিজেই উলিয়াই পেলাই যদি বটলতো ভৰাই থৈ দিওঁ, এটা সময়ত দেখিব যে আপুনি লাখ লাখ টকা পালে। আৰু চোৰেও নিনিয়ে। আমাৰ ইয়াৰ চোৰেও যদি কেনেবাকৈ সেই কোলা কোলা আগৰখিনি বটল এটাত ভৰাই থোৱা দেখে, চোৰে পালেও পেলাই থৈ যাব, ডকাইতে পালেও পেলাই থৈ যাব। কিন্তু আপুনি সেইখিনি যদি সংগ্ৰহ কৰি ধুনীয়াকৈ থৈ দিব পাৰে, আপুনিয়ে কোটি কোটি টকাৰ মালিক। সেইখিনি যেতিয়া আপোনাৰ হোজাইৰ বেপাৰীয়ে গম পাই যাব, আপুনি খবৰ দিব লাগিব, লিংক কৰিব লাগিব, আপোনাৰ ঘৰৰ পৰা আহি উঠাই লৈ যাব। সাংঘাতিক দাম দি। এতিয়া এই প্ৰসাধন আৰু ধূনাৰ উপৰিও ইয়াক কিহবাত ব্যৱহাৰ কৰা হয় নেকি? আপোনাৰ জানিবলৈ মন নাযায়নে? হয়। ইয়াক আপোনাৰ বম্বেত যায়, বম্বেত ইয়াৰ যিখিনি বস্তু বম্বেলৈ যায়, বম্বেতে আচলতে আমাৰ ঔষধৰ আচল ফেক্টৰীবিলাক আছে। তাত আপোনাৰ কি হয়, বাত বিষৰ ঔষধ, স্নায়ৱিক দুৰ্বলতা, এই যে মানুহবিলাকৰ হাতবিলাক কঁপি থাকে, ভৰিবিলাক কঁপি থাকে বা জিনজিনাই থাকে ইত্যাদি ইত্যাদি নক'লেও হ'ব। আৰু কাহ, আমাৰ কাহৰ ঔষধ ঘৰে ঘৰে লাগে, বছৰেকত এবাৰ হ'লেও। হাঁপানি, তাৰপাছত আছে আপোনাৰ পাচন বিক্ৰিয়া, গেষ্ট্ৰিক, বদহজম, ক্ৰনিক ডিচেণ্ট্ৰি ইত্যাদি। এইবিলাক কামত ইয়াক ব্যৱহাৰ কৰা হয়। হেল্ল' বন্ধু, এতিয়া হ'ল যদি আপুনি এই সাঁচি গছৰ ধূনাটো উলিয়াই, মানে আগৰটো উলিয়াই এটা বাতিত যদি আপুনি জ্বলাই তাৰ গোন্ধটো যদি লয়, তেতিয়া এইকেইটা বেমাৰ আপুনি নিজে নিজে ভাল কৰিব পাৰিব। চাওক, এজমা, হাঁপানি, স্নায়ৱিক দুৰ্বলতা, বাত বিষ, আজিকালি প্ৰত্যেক মানুহৰেই বয়স হোৱাৰ লগে লগে বাত বিষ আহি যায়। যিহেতু আমাৰ পানীবিলাক অত্যন্ত বেয়া, আমি সাধাৰণতে পুখুৰীৰ পানী খোৱাটো ভাল আছিল, কিন্তু আজিকালিতো পুখুৰী মানুহৰ ঘৰত নাই। নদ নদীৰ পানীও বেয়া নহয়, ভাল নদী হ'ব লাগিব, তেনেকুৱা নদীও আজিকালি নায়েই। আছে যদিও নদীৰ পানীও এতিয়া বিষাক্ত হৈ গ'ল। গতিকে আমি আমাৰ পৰম বন্ধু পানীকণ কিন্তু আমি অত্যন্ত বেয়া খাই আছোঁ। আমি হয়তো চামাৰচেবুল এটা বহুৱাই লৈছোঁ, হাও হাওকৈ পানী ওলাই আহিছে, আমি আনন্দত মানে ব্যৱহাৰ কৰিছোঁ, কিন্তু তাত কি আহিছে, আৰ্ছেনিক। সেই পানীটোত প্ৰচুৰ আৰ্ছেনিক আহিছে, কাৰণ ভূগৰ্ভ পানী আচলতে খোৱাৰ ইমান উপযোগী নহয়। বা টিউবৱেলত আপুনি উলিয়াইছে পানী, সেইখিনিতো কি হৈছে, আৰ্ছেনিক। মই আইৰণৰ কথা নক'লোৱেই, আইৰণটো আমি পৃথক কৰিব পাৰোঁ, কিন্তু আৰ্ছেনিকটো কোনো কাৰণত আমি পৃথক কৰিব নোৱাৰোঁ। গৰম কৰিলেও আৰ্ছেনিক আঁতৰি নাযায়, ফিল্টাৰ কৰিলেও আৰ্ছেনিক আঁতৰি নাযায়। গতিকে আৰ্ছেনিক আঁতৰ কৰিবৰ কাৰণে বিজ্ঞানসন্মতভাৱে বহুত লাখ টকীয়া, মানে 14 লাখ পৰে, 14 লাখ 15 লাখ টকা খৰচ কৰি মেচিন কিনিব লাগিব, যিটো আমাৰ কাৰণে সম্ভৱ নহয়। তাৰমানে ৰিফাইন পানীবিলাক, আমি যিবিলাক বটলিঙৰ পানী খাওঁ, সেই এটা বটলিং ফেক্টৰী বনাবলৈ যাওঁতে 14 লাখ 15 লাখ টকা খৰচ পৰে। কিন্তু এবাৰ যদি সিমান টকা খৰচ কৰি পেলাই যদি এটা বটলিং ব্যৱসায় কৰিবলৈ যদি আপুনি আৰম্ভ কৰে, আপোনাৰ জীৱনশৈলীয়ে সলনি কৰি দিব। কিন্তু চবতকৈ ডাঙৰ কথা হ'ল, আমাৰ দুটা বস্তুৰ অভাৱ আছে। এক হ'ল আৰ্থিক অনাটন। আমাৰ সকলোবিলাক মানুহৰে 100% নহ'লেও 95% মানুহৰে আৰ্থিক অনাটন আছে। মানে 99 বুলি ক'লেও বঢ়াই কোৱা নহয়, কাৰণ এটাৰ পিছত এটা আপোনাৰ অভাৱ আমাৰ লাগি থাকে। আজি আমি কিছুমান টকা পালোঁ, কিবা কাম কৰিম বুলি ভাবিলোঁ, যে পইচাকেইটা পালে মোৰ ঘৰৰ খুঁটাকেইটা বনাম, কিবা এটা ধৰক বছৰেকৰ মূৰত ধানকেইটা বিকি আমি চিন্তা কৰিলোঁ, বা চাহ বিকি চিন্তা কৰিলোঁ এইবাৰ খুঁটাকেইটা বনাম। কিন্তু খুঁটাকেইটা বনোৱা নহয়, তাৰ আগতে দেখিলে কোনোবা এজন মানুহৰ অসুখ বিসুখ হ'ল, নাৰ্ছিং হোমলৈ লৈ গ'ল, 60,000 টকা আপোনাৰ পটককৈ গুচিয়ে গ'ল। পৰীক্ষা নিৰীক্ষাকেইটা কৰোঁতে এবাৰ দেখুৱাওঁতে 60,000 টকা আপোনাৰ গুচিয়ে গ'ল। আপোনাৰ ধৰক 40 বছৰৰ পিছত এজন মানুহৰ বছৰে বছৰে নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰিব লাগে। আমি বাৰু কৰিবলৈ সকাহ পাইছোঁনে? আমি বেমাৰ হ'লেও যাবলৈ মন নকৰোঁ। বেমাৰ নহ'লেই হাৰ্টটো দেখুৱাব লাগে, কিডনীটো দেখুৱাব লাগে, আমি বাৰু দেখুৱাইছোঁনে? নোৱাৰোঁ।
আমি সাধাৰণতে বহাই ক'লে কি হ'ব, আমি বহুত দৰিদ্ৰ মানুহ। আমি সঁচাকৈ দৰিদ্ৰ মানুহ, কাৰণ আমাৰ ইয়াত 100 টকীয়া মানুহ, হাজৰিকা মানুহ হয় তেনেকুৱা মানুহ। এই যে শইকীয়া হাজৰিকা, আমি শইকীয়া হাজৰিকাতে হৈ আছে। মানে কিছুমানৰ 100 টকাহে আছে, কিছুমানৰ 1000 টকা আছে, আৰু কিছুমানৰ লাখ টকা আছে। কিন্তু তাৰ কাৰণে আমি দুখ কৰিও লাভ নাই। চাওক, জগতৰ ঈশ্বৰ কৃষ্ণক বান্ধিবলৈ যশোদাৰ কি হ'ল, দুৱা আঙুলে নাটিলে ৰছী। ৰজাৰ ঘৰ, জগতৰ ঈশ্বৰক বান্ধিবৰ কাৰণে দুৱা আঙুল ৰছীয়ে নাটিলে। ইফালৰ পৰা আজৰি আনিছে, সিফালৰ পৰা আজৰি আনিছে এডোখৰ, তথাপিতো দেখিছে মেৰিয়াই বান্ধিছে, আকৌ দুৱা আঙুলে নাটে। ঠিক সেই কথাটোৱে আমাক এইটোকে বুজাইছে, আমি যিমানেই টানি আজৰি খাই নাথাকোঁ কিয়, বা যিমানেই উভৈনদীকে টকা নঘটো কিয়, আমাৰ কিন্তু দুৱা আঙুল কমিয়ে থাকে, আমাৰ কেতিয়াও ফুলফিল নহয়। কিন্তু এই ফুলফিল কৰিব পাৰিব কিন্তু এয়া সাঁচি গছে। আপুনি যদি সাঁচি গছক ভালকৈ ব্যৱহাৰ কৰে, প্ৰতিপাল কৰে, ইয়াৰ পৰা যদি উটটো উলিয়াবলৈ শিকে, ই সঁচাকৈ আপোনাৰ অভাৱ অনাটন দূৰ কৰি, আপোনাক দৰিদ্ৰ সীমাৰেখাৰ অতিক্ৰম কৰি আপোনাক এজন প্ৰতিষ্ঠিত মানুহ কৰি দিব। সাঁচি গছে যদি তাকে কৰিব নোৱাৰি অকল আপুনি সাঁচি খেতিটো কৰাতেই যদি ব্যস্ত হৈ থাকে, তেতিয়া কিন্তু আপোনাৰ সাঁচি গছে আপুনি আশা কৰিহে থাকিব, কিন্তু আপোনাৰ পাছৰ জেনেৰেশ্যনেহে আচল সোৱাদটো পাবগৈ। আপুনি যদি 1000 গছ পুলি ৰুই থয়, সঁচা কথা ক'লোঁ, আপোনাৰ দিনত কিন্তু সেইবিলাক আপুনি ভোগ কৰিবলৈ নাপায়। সেইখিনি আপোনাৰ পাছৰ জেনেৰেশ্যনে ভোগ কৰিবলৈ পাব। গোটেইখিনি ময়ে সৃষ্টি কৰিলোঁ, কিন্তু ভোগ আনে কৰিব, এইটো সঁচা কথা। গতিকে আমি কি কৰিব লাগিব, আমি এই সাঁচি গছৰ পুলি সৃষ্টি কৰিব লাগিব, গুটি সংগ্ৰহ কৰিব লাগিব। গুটি সংগ্ৰহ কৰি আমি পুলি সৃষ্টি কৰিব লাগিব। পুলি সৃষ্টি কৰি সেই পুলিখিনি আমি বিক্ৰী কৰিব পাৰিম, আমি বছৰেকত 3 লাখ 4 লাখ টকা পাম। সঁচাকৈ পাম। আমাৰ 1 কঠা বা 1.5 কঠা মাটি আমি প্ৰস্তুত কৰি ল'লেই হ'ল। 1 কঠা মাটিত যদি আপুনি ভালকৈ সাঁচি পুলি কৰে নহয়, সাঁচি পুলি বজাৰখন ইমান ভাল। মানুহে কি হৈছে, সদায় মানুহে ওপৰলৈ চাই, তললৈ নাচায় নহয়। এটা সাঁচি পুলি যদি 3 লাখ টকা পায় বুলি জানে, তেতিয়া তাৰ খেতি কৰিবই। আপোনাৰ 10 টকা কি 25 টকা দি কিনিব। সঁচাকৈ যদি ভাল পুলি, মোৰ নিজৰ মই দিব পাৰিম 25 টকা। মোৰ কেপাচিটি আছে, মই এনেকুৱা সাঁচি পুলি দিব পাৰিম যে এটা সাঁচি পুলিৰ দাম মই 25 টকা ল'ম। কিন্তু সেই 25 টকা লৈ মই সাঁচি পুলি তেওঁৰ ঘৰত ৰুই থৈ আহিম, আৰু সেই পুলিটো তেওঁৰ ঘৰত 1000 পুলি ৰুই থৈছে, সেই 1000 পুলিক অতিক্ৰম কৰি মোৰ পুলিটো আগবাঢ়ি গুচি যাব। তেতিয়া তেওঁ ক'ব যে হয়, মই 25 টকা দিছিলোঁ, আৰু মই 25 টকা মোৰ বাহিৰ হৈ গৈছে। যিমান মানুহে সাঁচি খেতি কৰিছে, কাম নাই। কেলৈ কাম নাই? তেওঁলোকে এই মালয়েছিয়াৰ নিচিনা হ'ব, বুজিছে, মণিপুৰৰ নিচিনা হ'ব। সাঁচি গছ ঢেৰ কৰিব, কিন্তু মাল নধৰে। এতিয়া মাল নধৰা সাঁচি গছ এসোপা কৰি কি লাভ আছে? গহৰা গছৰ পুলিও কিছুমান মানুহে ৰুই আছে, নহ'ব। বন্ধু, মই আপোনভাৱে কৈছোঁ, আপোনালোকে যদি সাঁচি খেতি কৰে, সঁচাকৈ মিঠা সাঁচি কৰক, ভাল জাতৰ সাঁচি কৰক। এই য'তে ত'তে বজাৰত বজৰুৱা বস্তু কিছুমান আপুনি ব্যৱহাৰ নকৰিব। যেনেকৈ গৰু পুহিলে আপুনি ভাল জাৰ্চি গৰু এজনী পোহক, বা ফিজিয়ান গৰু এজনী পোহক, বা গিৰ গাই এজনী পোহক। 35 লিটাৰ গাখীৰ পাব এদিনত 35 লিটাৰ পাব। এজনীহে গৰু পুহিব লাগে, আপোনাৰ 6000 টকাহে খাব, কিন্তু 18000 টকা দিব মাহেকত। গতিকে সহজলভ্য সেইবিলাক কামেই আপোনাৰ কৰিব লাগে। ছাগলী পুহিছে, আপুনি ভাল ছাগলী পোহক, এটা ছাগলীত আপুনি কি, 2টা ছাগলীত এজন মানুহে 1,70,000 বিকিছে। পদুমী গড ফাৰ্ম, মই কৈ দিছোঁ নামটো, পদুমী গড ফাৰ্ম। তেওঁলোকে কিছে 1,80,000 বিকিছে 2টা পোৱালি। মন কৰক, আমি কিমানত বিকিছোঁ? 4,000। গতিকে সেই ফাৰ্মখনে কেলৈ ইমান গ্ৰ' কৰিছে? তেওঁ এখন ফাৰ্মেই নহয়, 10-15খন ফাৰ্ম আছে, গম পাইছেনে? কেলৈ লাভ কৰিছে? তেওঁলোকে সেইটোতে টেপা মাৰি ধৰি লৈছে, ভাল জাতৰ কৰিছে। গুজৰাটৰ পৰা আনিছে ছাগলীৰ সঁচ, গুজৰাটৰ পৰা আনিছে। চাওক, আমি কি কৰিছোঁ? আমি গোলাঘাটৰ পৰা আনিবলৈ ভয় কৰিছোঁ। গোলাঘাটতে ভাল মিঠা সাঁচি পায়, আমি কিন্তু গোলাঘাট জিলাৰ পৰা সাঁচি পুলিকেইটা সংগ্ৰহ কৰিবলৈ আমি এলাহ কৰিছোঁ। আমি যিকোনো বেপাৰীৰ পৰা যধে মধে পুলি কিনি আনিছোঁ, আৰু বহুত কোটি টকা পোৱাৰ আশাত কৈছোঁ, নিচেকৈ নাপায়। আপুনি ভাল মিঠা সাঁচি 2টা ৰুৱক, আপোনাক সেই 2টাই আপোনাক 10 লাখ টকা দিব। 2টা ৰুৱক, কিন্তু 1000কৈ ৰুই কি লাভ আছে? প্ৰতিপালেই যদি আপুনি কৰিব নোৱাৰে, গছপুলিবোৰ কি হৈছে মই আপোনাক দেখুৱাব পাৰোঁ, যে ৰঙা পৰি আছে। পথাৰ পুতিছে, সাঁচি পুলি লগাইছে, 5 বছৰ হৈ গৈছে, পুলিবোৰ 2 ফুট ওখ হৈ আছে, ৰঙা পৰি আছে, হালধীয়া হৈ আছে, গোটেই পাতবিলাক হালধীয়া হৈ আছে। সেইজনে কেতিয়া কোটি টকা পাব?
তেওঁ পিছৰ জেনেৰেশ্যনেও তাত কোটি টকা নাপায়। খৰচে কৰিলে, বেৰা দিলে, খুঁটা কিনিলে, নেট কিনিলে, প্লেন কৰিলে, মানুহ লগালে, খাল খান্দিলে, পুলি ৰুলে, সাৰ জাবৰ দিলে। তাৰপাছত কি হ'ল? ফুটুকাৰ ফেন। ফুটুকাৰ ফেন মই ক'লোঁ নহয়, এজন মানুহে কি কৰিলে, ফেন এখন কিনি আনিলে, নতুন দিনৰ কথা, ফেন এখন কিনি আনিলে, কিনি আনি পেলাই লগালে, ফেনখন নুঘূৰে। তেতিয়া তাক সি গৈ আকৌ দোকানী ওচৰ পালেগৈ যে মই ফেনখন নিলোঁ কিন্তু ফেনখন নুঘূৰে। তেওঁ ক'লে কেলৈ নুঘূৰে? নাই নুঘূৰে। তাৰপাছত মেকানিক পঠিয়াই দিলে, মেকানিক আহিলে চালে, দেখিলে যে তেওঁৰ ঘৰত কাৰেণ্টেই নাই, মানে লাইনৰ সংযোগেই নাই, তেওঁ মাত্ৰ ফেনখন কিনি নি লগাই থৈছে। তেতিয়া সেই মানুহজনে ৱায়াৰ লগাই পেলাই কানেকশ্যনটো কৰি দিছে, তাৰপাছত ফেনখন ঘূৰিছে। গতিকে কথাটো তেনেকুৱাই, সেই যে কাৰেণ্ট নাইকিয়া, মানে লাইনৰ সংযোগ নাইকিয়া মানুহজনে ফেনখন কিনি নি গৰমত থাকিব নোৱাৰি আঁৰি লৈছিলে, কিন্তু নুঘূৰিলে। আমাৰ কথাটো তেনেকুৱাই, আমাৰ জীৱনশৈলী নুঘূৰায়, সাঁচি গছে নুঘূৰায় যদি আমি উন্নত মানৰ সাঁচি গছ ব্যৱহাৰ নোৰোওঁ। হেল্ল' বন্ধু, তাৰপাছত আপুনি আহোঁ যে সাঁচি গছৰ এই উডটো আৰু কি কামত ব্যৱহাৰ কৰা হয়, আৰু ভাল কামত ব্যৱহাৰ কৰা হয়, সেইটো হৈছে প্ৰসাধন সামগ্ৰী। আমাৰ যিমান দামী দামী প্ৰসাধন সামগ্ৰীবিলাক যে দেখি আছে নহয়, এই প্ৰসাধন সামগ্ৰীবিলাকতো কিন্তু বিন্দু মাত্ৰ হ'লেও এই আগৰ ব্যৱহাৰ কৰা হয়। হেল্ল' বন্ধু, বহুত দীঘলীয়া নকৰোঁ বুলি আগতেই কৈছোঁ। সাঁচি গছৰ কথা কিমান পাতিম, পাতিয়ে আছোঁ। তাৰ ভিতৰতে কিন্তু মই গম পাই আছোঁ যে কিছুমান মানুহ উপকৃত হৈছে, বহুত উপকৃত হৈছে। এতিয়া আৰু এজন বন্ধুৱে মোক কালি সুধিছে, সেই কথাটো মই ইয়াতে উত্তৰ দি যাওঁ। তেখেতে আজি মোৰ ভিডিঅ' চাবই। তেখেতে কৈছে যে এতিয়া মোৰ পুলিবিলাকৰ গুৰিত মই গোবৰ, পচা গোবৰ দিব পাৰিমনে নোৱাৰিম, অৰ্থাৎ পচন সাৰ দিব পাৰিমনে নোৱাৰিম। এতিয়া আপুনি পচন সাৰ উভৈনদীকে দিব পাৰিব। আপুনি এতিয়া গৰু ছাগলী, একেবাৰে অকল ছাগলী গোবৰটো পৰাপক্ষত নিদিব। ছাগলী গোবৰটো কি হয়, আপুনি অলপ পচাব লাগিব, মানে ভাগিব লাগে, যিটো গোটা গোটা হৈ থাকে নহয়, গোটা গোটাকৈ সাঁচি গছৰ গুৰিত দি দিব নালাগে। কিছুদিন আপুনি দমাই থৈ দিয়ক, দুসপ্তাহমান দমাই থৈ দিলে সি ভাগি যাব, ভাগি গুৰি হৈ যাব। গুৰি হৈ গ'লে আপুনি গোবৰৰ লগত মিলাই আপুনি প্ৰচুৰ পৰিমাণে এতিয়া দি দিব পাৰে। আৰু অকল গোবৰটো দিলে একো নহয়, কিন্তু ছাগলী গোবৰটো অতি মানে কি কয়, খুব কাঢ়া। ছাগলী গোবৰটো অত্যাধিক কাঢ়া। কিয় কাঢ়া সেইখিনি মই নেপাতো, সেইটো বেলেগ চেপ্টাৰ। মুঠতে আপুনি ইমানেই বুজক যে ছাগলী গোবৰ আৰু গৰু গোবৰ দুয়োটা মিলাই যেতিয়াই নেকি বস্তুটো গুৰি হৈ যায়, আপুনি গুৰি কেনেকৈ কৰিব, আপুনি এটা দম কৰক গোবৰখিনি, গৰু গোবৰ, ছাগলী গোবৰ, পশু পক্ষী গোবৰ, আৰু আপোনাৰ এই জাবৰ জোঁথৰ, গৰুক দিয়া যিবিলাক আপোনাৰ জাবৰ জোঁথৰ আছে চব একেখিতে দমাই থৈ দিয়ক। আৰু তাতে পাৰিলে দুডখৰমান কলগছ দি থৈ দিয়ক। দুদিনমানৰ পিছতে আপুনি দেখিব দেই, দুদিনমান মানে আৰু দুদিনমান দেখিব যে তাত কেঁচু হৈছে, আৰু কেঁচুবিলাকে অত্যাধিক আপোনাৰ গোবৰবিলাক খাবলৈ আৰম্ভ কৰিছে। যেতিয়াই গোবৰবিলাক কেঁচুবিলাকে খাব, আপুনি সেই গুখিনি বা গোবৰখিনি জাবৰখিনি যেতিয়া কেঁচুৱে খাব, সেইখিনি আপুনি লাহে লাহে অলপ অলপকৈ এপাচি এপাচিকৈ আনি একেবাৰে সাঁচি গছৰ গুৰিত দি দিয়ক। চাল চটাত লাগিব নালাগে, আপুনি দি দিয়ক। অতি উত্তম সাৰ, তাতকৈ আৰু উত্তম সাৰ, জৈৱিক সাৰ আপোনাৰ নাই। তাত কি কি থাকিলে? গৰু গোবৰ, ছাগলী গোবৰ, পশু পক্ষীৰ গোবৰ, আপোনাৰ গোহালি সৰা জাবৰ, বিশেষকৈ ধান খেৰ আপুনি তাত পেলাই দিয়ক। ঘাঁহৰ কেঁচা টুকুৰা, কলগছ, এইখিনি দিয়াৰ লগে লগে আপোনাৰ কি হ'ল, পচন সাৰ প্ৰস্তুত হৈ গ'ল। আৰু তাত প্ৰচুৰ কেঁচু হ'ব, আৰু সেই যিমানেই কেঁচু হ'ব সিমানেই আপোনাৰ জাক জাক কেঁচু হৈ যাব, হাজাৰ হাজাৰ কেঁচু হৈ যাব। আপোনাক মই অকণমান দেখুৱাই দিম নেকি, চাওক। মই প্ৰচেছটো আপোনাক অকণমান দেখুৱাই দিওঁ, আপোনাৰ ভাল লাগিব। এইবিলাক মই দি থৈছোঁ, এতিয়া কচু গছৰ গুৰিত মই দি থৈছোঁ তেনেকুৱা সাৰ, আপোনাক মই দেখুৱাই আছোঁ, আপোনাৰ ভাল লাগিব। লগতে সাঁচি গছৰ ফাট এটাও দেখুৱাই দিছোঁ, এইটো চব ফাট। এয়া চাওক, ইয়াত কি আছে এই দেখিছে, ঘাঁহ বন। এইখিনিতে এটা কলপুলি ৰুই থৈছোঁ,
কলপুলিটো কেলৈ ৰুই থৈছোঁ মানে মই কিবা এটা কাম কৰোঁতে মোৰ কিবা এটা লাভ হ'ব অতিৰিক্ত মানে বিকল্প সংকল্প আৰু বিকল্প আৰু তাৰ দাঁতিত এইখিনি সাঁচি গছো ৰুই থৈছোঁ সংকল্প আৰু বিকল্প মই ইয়াত পচন সাৰহে বনাইছোঁ এইসোপা চাওক এইসোপা এতিয়া মই যদি কোৰ এখনে লাহেকৈ চুচি দম কৰি দিওঁ এইখিনি গোটেইখিনি পচন সাৰে ওলাব ইয়াত কি আছে এই দেখিছেনে এই গোবৰ গৰুৰ গোবৰ ছাগলীৰ গোবৰ পশু পক্ষী গোবৰ আৰু ধান খেৰ যিমানেই ধান খেৰ দিছোঁ সিমানেই ধান খেৰখিনি নাইকিয়া হৈ গৈছে কি হৈছে কেঁচুৱে খাইছে আপোনাৰ এই ওপৰটো এতিয়া আমি এনেকুৱা যে দেখি আছোঁ এইটো বৰষুণৰ কাৰণে হৈছে খুব বৰষুণ পোৱাৰ কাৰণে এনেকুৱা হৈছে আচলতে যদি ইয়াত কেনেবাকৈ মই ত্ৰিপাল এখন দি দিওঁ মই আদায় কৰিব নোৱাৰিম ইমানেই ইয়াত পচন সাৰৰ সৃষ্টি হ'ব মই আদায় কৰিব নোৱাৰোঁ এতিয়া এইবিলাক চাওক এইবিলাক বোলে মই পাইছোঁ ক'ত মই আপোনাক সেইটোও দেখুৱাই দিছোঁ মই ক'ত পাইছোঁ এয়া চাওক পকা কৰি থোৱা আছে ইয়াত ছাগলী আছে এই যে ঘাঁহবিলাক তলত পৰি গৈছে এইখিনি চুচি আনি এইখিনি এপাচি হ'ব এই এপাচি মই গোটেই পাচি নি পেলাই তাতে পেলাই দিম আৰু পকা কেলৈ কৰি লৈছোঁ ইয়াত গোটেই মুঠ আৰু গু গোটেইখিনি মই পাম মানে এইটো যদি মই চফা কৰি থাকোঁ মই প্ৰত্যেক দিনে নোৱাৰিলোঁ মই যদি সপ্তাহত দুদিনো চফা কৰি থাকোঁ মোৰ ছাগলীখিনি নিৰোগী হৈ থাকিব এই যে মুঠখিনি আপুনি দেখিছে নহয় এই মুঠখিনি গুখিনি যদি ছাগলী গঁৰালৰ তলতে পৰি থাকে তেতিয়া এই ছাগলীখিনিৰ বেমাৰ হ'ব একদম নিশ্চিত সিহঁতৰ বেমাৰ যিখিনি সাধাৰণতে হয় সেই বেমাৰখিনি হ'ব কিন্তু এইখিনি মই চফা কৰিম পানী দুটিং ঢালি দিম একদম ধুনীয়াকৈ চকচকীয়া হৈ যাব মোৰ ছাগলী কেতিয়াও বেমাৰ নহয় তাৰপাছত আপুনি চাওক বৰ উন্নত মানৰ নহ'লেও মই আপোনাক দেখুৱাইছোঁ এই যে এই গৰু গোহালিটো মই পকা কৰি থোৱা আছে এই এতিয়া মই চাফা কৰিম এইখিনি গোবৰ আছে এইখিনি মই চাফা কৰিম আৰু এই যে খেৰ দিয়া কোটালিবিলাক সেইবিলাকো মই চাফা কৰিম চাফা কৰি পেলাই নি মই গোটেইখিনি গোবৰতে পেলাই দিম আৰু এসপ্তাহৰ ভিতৰতে এইবিলাক গোটেই পচি একেবাৰে ধুনীয়াকৈ সাৰ হৈ যাব সেইখিনি আপুনি সাঁচি গছত দিব পাৰে মোৰ এই দুজনী গৰু আছে সিফালৰজনী ফিজিয়ান পোৱালি নতুন পোৱালি আৰু এজনীও এই গাভিনী হৈছে এজনীও ভাল জাতৰে গৰু এই মাকে আপোনাৰ 20 লিটাৰমানকৈ গাখীৰ দিছিলে কিন্তু তাৰপাছত এইটো পোৱালি হৈছে প্ৰতিপাল কৰি আছোঁ ইয়াত কেইবাটাও বস্তু লগ লাগি আছে মই গৰু পুহিছোঁ ছাগলী পুহিছোঁ সাঁচি খেতি কৰিছোঁ এই গোটেই মূলতে হ'ল কি মোক গোবৰ লাগে আৰু যিখিনি মোৰ ঘাঁহ সৃষ্টি হৈছে সেই ঘাঁহখিনি ইহঁতক খুৱাইছোঁ খেৰখিনিও ইহঁতক খুৱাইছোঁ হেল্ল' বন্ধু বহু ক'ৰবাৰ পৰা গৈ ক'ৰবাৰ পালোঁ গতিকে আজিলৈ ইমানতে মই সমাপ্ত কৰিছোঁ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহোঁ ধন্যবাদ।